তো স্বাগতম জনাইছো বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'ত আমি শিকিম যে জেন্সৰ ফৰ্মেল পেণ্ট কেনেকুৱাকৈ কাটিং কৰা হয়। তো আৰু এই কাটিংটো যেটো আমাৰ পুৰণা পেণ্টৰ মেজাৰমেণ্ট তাৰে পৰা মেজাৰমেণ্টটো লোৱা হ'ব। আমি পুৰণা পেণ্টৰ পৰা কেনেকুৱাকৈ মেজাৰমেণ্ট লৈ পেলাই পেণ্ট কাটিব লাগে তাকে আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত শিকিম। তো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব, আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতেও শ্বেয়াৰ কৰিব। তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো এই যেটো পেণ্ট দেখা পাই আছে এই পেণ্টটোৰ জোখত এই পেণ্টটো বনোৱা হ'ব। তো আমি কেজুৱেল পেণ্টৰ পৰা ফৰ্মেল পেণ্টৰ মেজাৰমেণ্ট কেনেকৈ ওলাম তো সেইখিনি আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম, আৰু এই পেণ্টৰ কাটিং আৰু চিলাই গোটেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো প্ৰথম অৱস্থাত কি কৰিম, এই যেটো আমাৰ পেণ্ট আছে এই পেণ্টটোৰ আমি দীঘল ল'ব লাগিব। তো এই পেণ্টটোৰ টোটেল দীঘলটো লৈ ল'ম, আৰু দীঘলটো ল'ম এই কঁকালৰ যেটো বেল আছে এই বেলটোৰ পৰা আমি এনেকুৱা কৰি টোটেল দীঘলটো লৈ ল'ম। এইটো 42 ইঞ্চি দীঘল আছে, 42 আছে, মই এইটো 40 ৰাখিম। তো ইয়াতে মই লিখি ল'লো 40 L মানে দীঘল। তাৰপিছত জুখিম কঁকাল। চাওক কঁকাল আমি যিবিলাক পেনৰ কঁকাল জুখিব লাগে এই ঘাটৰ এই লাষ্ট শেষৰ ফালৰ পৰা আৰু এই বাটনটো লৈ আমি কঁকাল জুখিব লাগে। তো ইয়াৰ পৰা এই যেটো হোল্ড আছে হোল্ডৰ এই লাষ্ট মাথাটোৰ পৰা আমি এইটো এনেকুৱাকৈ কঁকালটো জুখিম। এইটো কঁকাল 35 হাফ আছে, তো মই ইয়াতে 35 হাফ ৱেষ্ট। তাৰ পাছত জুখিম হল হিপছ, আৰু পেণ্টৰ যেটো হিপছ এই যেটো চেনৰ যেটো পইণ্ট থাকে এই পইণ্টটো হল মেইন হিপছ। তো ইয়াৰ পৰা ইয়ালৈকে আমি জুখিম কিমান আহি আছে 20 হাফ। এইটো লিখিম কিমান 41 হিপছ, এইটো লিখি ললো, ঠিক আছে। তাৰপিছত জুখিম এই হাইটো, এই যেটো হাই আছে আমি ইয়াতে ওপৰত এইটো এনেকৈ বৰাবৰ কৰি ৰাখিম। হাইটো আছে কিমান 12.5 হলে কিমান আহি আছে, ইয়াৰ লগত আৰু 12.5 যদি মই যোগ কৰোঁ 25 হাই ঠিক আছে। তাৰপিছত এইটো থাইটো জুখিম। এইটো থাইৰ মেজাৰমেণ্টটো হ'ব আমাৰ এই যে হাইৰ যেটো লাষ্ট পইণ্ট ইয়াৰ পৰা এইটো হ'ব হাই। তো এইটো আহি আছে কিমান 12.5 হলে টোটেল ৰাউণ্ডটো আহি আছে কিমান, এইটো আহি আছে 25 ইঞ্চি। 25 আমাৰ থাই। তাৰপিছত আহি আছে এই বটমটো কিমানখিনি আছে 13 ইঞ্চি, কিন্তু যিহেতু ফৰ্মেল পেণ্ট এইটোত আমি অলপমান বঢ়াই দিব লাগিব, এইটো মই 14 কৰি দিম, 14 বটম। তো এইখিনি আছিল আমাৰ এই যেটো পেণ্ট এই পেণ্টটোৰ টোটেল মেজাৰমেণ্ট হ'ল এইখিনি। তো ইয়াতে মেজাৰমেণ্টখিনি মই উঠাই ল'লো। এতিয়া এই যেটো পেণ্টটো কাটিং কৰিম এইটো হিচাপতে এই যেটো মেজাৰমেণ্ট এই মেজাৰমেণ্ট হিচাপতে এই পেণ্টটো কাটিং কৰা হ'ব। তো এই যেটো কাপোৰ এই কাপোৰটো আমি এতিয়া কাটিং কৰাৰ কাৰণে ফাৰ্ষ্ট পৰ্যায়ত কি কৰিব লাগিব, চাওক এই কাপোৰটো চিধা চাইডটো ওপৰৰ পিনে থাকে, তো আমি কাপোৰটো পুৰা এনেকুৱাকৈ মেলি ল'ম। মেলি লৈ আকৌ এইটো আমি দুজাপ কৰিম। তো এইটো কাপোৰটো আমি সমান কৰি পাৰি ল'লো। পাৰি লোৱাৰ পাছত ফাৰ্ষ্ট পৰ্যায়ত আমি মাৰ্জিন লগাব লাগিব কঁকালৰ যেটো আমাৰ ৱেষ্টৰ কাৰণে আমি ইয়াতে মাৰ্জিন লগাব লাগিব। আৰু এইটো চাওক এই লাইনটো আমাৰ চিধা থাকে, চিধা থাকিলে কি কৰিম এইটো মেক্সিমাম আমাৰ অলপমান ডাউনত আহিব। ফ্ৰণ্ট চাইড যে এইটো যেটো সন্মুখৰ পাৰ্টটো হ'ব, সন্মুখৰ পাৰ্টটো আমাৰ এনেকুৱাকৈ অলপমান ডাউন আহে, ঠিক আছে। এইটো মাৰ্জিন কৰিলোঁ। তাৰপিছত এই সাইডটো আমি এই স্কেলৰ যেটো শেপ থাকিব এই শেপ হিচাপত আমি এইটো মাৰ্জিন কৰিলোঁ। এইখিনি মাৰ্জিন হোৱাৰ পাছত ফাৰ্ষ্ট পৰ্যায়ত আমি কি কৰিব লাগিব, ইয়াৰ যেটো দীঘলটো ল'ব লাগিব। তো এই যেটো তলৰ মাৰ্জিন এই তলৰ মাৰ্জিনৰ পৰা আমি 1.5 ইঞ্চি এৰি ল'ম, কাৰণ এই 1.5 ইঞ্চি আমাৰ বেল আহিব,
কিন্তু কাপোৰটো আমি যেতিয়া কাপোৰত যেতিয়া দীঘলটো ল'ম এই 1.5 ইঞ্চি আমি ইভাগে ৰাখি পেলাই দীঘলটো ল'ব লাগিব। তো পেণ্টটোৰ মোৰ দীঘল আছিল কিমান 40, ঠিক আছে। তো মই ইয়াতে 40ত মাৰ্জিন কৰিলোঁ আৰু 2 ইঞ্চি এক্সট্ৰাকে ল'লোঁ, তলত আমি ফল্ড কৰি চিলাই দিব লাগিব। তাৰপাছত হাই আছিল 25টো আমি দুভাগ কৰিলে কিমান আহিব 12 হাফ। এইটো আছিল আমাৰ হাই। এতিয়া এই হাইটো আমি চিধা কৰাৰ কাৰণে ইয়াৰ পৰা আমাৰ কিমান আহিছিল এইটো 12 আহিছে। তো এইভাগেতো আমি এইটো 12ত মাৰ্জিন কৰিম। এই মাৰ্জিনটো কিয় কৰিলোঁ, কাৰণ এই যেটো আঁচ টানিম আমি, এই আঁচটো যাতে আমাৰ চিধা হয়, বেকা যাতে নহয়, সেইটোৰ কাৰণে আমি এই আঁচটো টানিলোঁ, ঠিক আছে। এইটো আছিল আমাৰ দীঘলৰ, এইটো দীঘল। এতিয়া এই যেটো তলত, এই তলত আমি 2.5 ইঞ্চি ভিতৰত এটা মাৰ্জিন কৰিম, বেছি নহয় 2.5 ইঞ্চি। এতিয়া এই মাৰ্জিন আৰু এই যেটো মাৰ্জিনৰ শেপ, এইটো আমি স্কেলটো এনেকুৱাকৈ অলপমান বেকাকৈ এই সাইডটো বেকা কৰি আনি পেলাই এইটো মাৰ্জিন উঠাম। এনেকুৱা কৰি মাৰ্জিনখিনি মিলাব লাগিব। ঠিক আছে। এতিয়া ফাৰ্ষ্ট পৰ্যায়ত আমাৰ ৱেষ্টটো কিমান আছিল, তো এইটো পেণ্টটোৰ ৱেষ্ট আছে মোৰ 35 হাফ। তো 35 হাফটো মই 4 ভাগ কৰিব লাগিব। 4 ভাগ কৰাৰ আগতে ফাৰ্ষ্টত আমি কি কৰিম, যদি আমাৰ এনেকুৱাকৈ হাফ ইঞ্চি ইফাল সিফাল থাকিলে ঘপকৈ মিলি নাহে, মানে কি কেলকুলেশ্যন কৰাত আমাৰ অলপমান প্ৰব্লেম হ'ব পাৰে, কিন্তু মই ইজি উপায় দি আছোঁ। ফাৰ্ষ্ট পৰ্যায়ত আপোনালোকে দুভাগ কৰিব। দুভাগ কৰিলে কিমান আহি আছে 17.8, ঠিক আছে। মানে কি 18তছে 2 পইণ্ট কম আহি আছে দুভাগ কৰিলে। আকৌ সেই 18তছে 2 পইণ্ট কমটো আকৌ আমি এনেকুৱাকৈ দুভাগ কৰিম, কিমান আহিল 9তছে 1 পইণ্ট কম আহি আছে, কিন্তু এইটো আমি 9 ধৰিলোঁ। এই যেটো মাৰ্জিন কৰিছোঁ, এই মাৰ্জিনটোৰ পৰা আমি এইটো 9 ল'লোঁ, এইটো 9ত মাৰ্জিন কৰিলোঁ। আৰু 1 ইঞ্চি কাপোৰ আমি এক্সট্ৰাকৈ ল'ম, কাৰণ কিয় দুই চাইডত আমাৰ চিলাই যাব, ইভাগো আমাৰ চিলাই যাব, ইভাগো চিলাই যাব, সেইটো কাৰণে 1 ইঞ্চি কাপোৰ মই এক্সট্ৰাকৈ ল'লোঁ, ঠিক আছে। এতিয়া হ'ল থাই। এই যেটো থাই লৈছিলোঁ, থাইটো আছিল কিমান আমাৰ, থাইটো আছিল 25টো আমি দুভাগ কৰিব লাগিব। 25টো যদি মই দুভাগ কৰোঁ কিমান আহিব 12 হাফ। তো মই ইয়াতে, আৰু এইটো যিহেতু ফ্ৰণ্ট পাৰ্টটো অলপমান সৰু হয়, তো মই 1/2 ইঞ্চি কমাই ৰাখিম। তো মই এইটো 12 ৰাখিলোঁ, 12। এতিয়া এই 12ৰ মিডিল পইণ্ট কিমান আহি আছে সেইটো আমি ওলাব লাগিব, 6। এইটো হ'ল মিডিল পইণ্ট। এতিয়া আমি জুখিম বটমটো কিমান আছে আমাৰ 14টো আমি দুভাগ কৰিব লাগিব। 14টো দুভাগ কৰিলে কিমান আহিব 7, কিন্তু ইয়াতো আমি হাফ ইঞ্চি কমাই ৰাখিম, ইয়াতে 7ৰ জেগাত আমি 6 হাফ ৰাখিম, ঠিক আছে। 6 হাফ ৰাখিলে এতিয়া আমাৰ এইখিনি মাৰ্জিন হৈ গ'ল। এতিয়া আমাৰ এই মাৰ্জিন আৰু এই মাৰ্জিনটো লগাব লাগিব, আৰু সেইটো আমি লগাব লাগিব এই যেটো স্কেলৰ শেপ থাকিব, এই শেপটো হিচাপত। আকৌ এই যেটো হাই, এই হাইটোৰ পৰা এইটো আমি 1.5 ইঞ্চি ভিতৰত এটা মাৰ্জিন কৰিম। এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি এনেকৈ মিলাব লাগিব। এইখিনি আমি ৰাউণ্ড শেপ কৰি দিম অলপমান। ইয়াত আমি ৱেষ্টটো লিখি দিম, কিমান আছিল 35 হাফ ৱেষ্ট, ঠিক আছে। এতিয়া ইয়াত আমি পকেটৰ মাৰ্জিন কৰিম, ইভাগে আমি 2.5 ইঞ্চি ৰাখিম, আৰু এইটো 7 ইঞ্চি দিম। এইটো পকেটটো আহিব আমাৰ ক্ৰছ পকেট, যেনেকুৱা মোৰ যেটো পেনৰ মেজাৰমেণ্ট ল'লোঁ সেই পেনটোত যেনেকুৱা আছে। ইয়াতে থাইটো লিখি দিম, থাইটো আছিল কিমান 25, বটম আছিল 14। তো এই পেনটোৰ যিখিনি ফ্ৰণ্ট পাৰ্টটো আমাৰ মেজাৰমেণ্ট হৈ গ'ল। এতিয়া আমি এইখিনি কাটি ওলাব লাগিব।
তো এইটো আমাৰ কি হ'ল, যেটো ফ্ৰণ্ট পাৰ্টটো আমাৰ কাটিং হৈ গ'ল, আৰু যিখিনি মাৰ্জিন উঠাব লাগে এইটো পকেটৰ, এইখিনি আমাৰ পকেটৰ মাৰ্জিন হ'ল, তলৰ যেটো দীঘলৰ মাৰ্জিন সেইখিনি উঠাই ল'লো, মানে কি দটাতে এতে হৈ গ'ল, কিমানখিনি হ'ব চিলাই যাব। তো এইটো আমি সাইড কৰি ৰাখিলো। এতিয়া এই যিখিনি কাপোৰ আছে এই কাপোৰটো আকৌ আমি ঘূৰাই ল'ব লাগিব। আমি এই কাপোৰটো এনেকুৱাকৈ ঘূৰাই লওঁ। তো এইটো আমি কাপোৰটো এনেকুৱাকৈ ঘূৰাই ল'লো। ঘূৰাই লোৱাৰ পাছত এতিয়া কি কৰিম, যেটো আমাৰ ফ্ৰণ্ট পাৰ্ট আছে এই ফ্ৰণ্ট পাৰ্টটো ইয়াৰ ওপৰত পাৰি লওঁ। তো এইটো আমি এনেকুৱাকৈ পাৰি ল'লো। তো পাৰি লোৱাৰ পাছত এই যেটো দীঘল আছে এইটো আমি একদম চিধাকৈ ৰাখিম মাৰ্জিনটো। এইটো আমাৰ কোনো ডাউন নহয়, এইটো আমি চিধাকৈ ৰাখিব লাগিব। ঠিক আছে, চিধাকৈ ৰাখি আমি এইটো মাৰ্জিন উঠাই ল'ম। চাওক ইয়ালৈকে এইটোত আমাৰ কাটিং হ'ব, আৰু এইখিনি আমি মাৰ্জিন ৰাখিলো। মাৰ্জিন কিয় ৰাখিলো, এইখিনি লগে আমাৰ চিলাই যাব। এতিয়া অকণমান চিলাই এৰি পেলাই আমি এইটো মেজাৰমেণ্ট কৰিব লাগিব। ঠিক আছে, আৰু এই যেটো মাৰ্জিন এই মাৰ্জিনটো চিধাকৈ আমি মাৰ্জিন ৰাখিম, কাৰণ এইখিনি আমাৰ ৱেষ্টৰ মেজাৰমেণ্ট হ'ব। আৰু ইয়াতে আমি তো ইয়াতে এই মাৰ্জিনটোৰ পৰা আমি এইটো 9 ইঞ্চি ইভাগে ৱেষ্টৰ কাৰণে ল'লো, আৰু 1 ইঞ্চি আমি চিলাইৰ কাৰণে ল'ম। এই চিলাইটো কি হ'ল, ইয়াতে যেটো মিডিল পইণ্ট আছে আহিব, ইয়াতে আমাৰ এটা শেপ দিয়া হ'ব। এই যেটো 9 ল'লো, 9ৰ আধা কিমান 4.5। ইয়াতে আমাৰ বেক পেনত এটা টাক দিয়া হয়, যেনেকৈ আমি ব্লাউজত এটা শেপ দিওঁ, ঠিক তেনেকুৱা বেক পাৰ্টত আমাৰ এটা শেপ দিয়া হয়। সেইটোৰ কাৰণে আমি ইয়াতে 1 ইঞ্চি এক্সট্ৰাকে ল'লো। হ'ল, এতিয়া এই যেটো থাই, এই থাইটোৰো আমি মাৰ্জিন উঠাই ল'ব লাগিব। এইটো বটমটোৰো উঠাই ল'ব লাগিব। এই সাইডটো আমাৰ মাৰ্জিন উঠাব নালাগে। এতিয়া ধৰক ৱেষ্টৰ মেজাৰমেণ্ট হ'ল, এতিয়া আমি থাইটো জুখিব লাগিব। ইমানখিনি আমাৰ চিলাই যাব, আৰু ইয়াতো আমাৰ ইমানখিনি চিলাই যাব। তো থাইটো আছিল কিমান আমাৰ 25, হয় না। এতিয়া ইয়াৰ পৰা আমি এইটো জুখিম, কিমান আহি আছে 11। আকৌ এই 11টো এনেকুৱাকৈ ধৰি ইয়াতে আমি কৰিম। ইয়াতে কিমান আছিল আমাৰ 25। তো মই এইটো 25ত মাৰ্জিন কৰিলোঁ। ঠিক আছে, আকৌ সেম পদ্ধতি আমাৰ বটমটোতেও আহিব। আমি যিখিনি চিলাই কাৰণে লাগিব সেইখিনি মাৰ্জিন কৰি ল'লো। তো এতিয়া আমি জুখিম ইয়াতে কিমান আহি আছে, 6 ইঞ্চি আহি আছে, আৰু এতিয়া লাগিব কিমান আমাৰ, কিমান লাগিব 14 ইঞ্চি। তো ইয়াতে 14ত মাৰ্জিন কৰি লওঁ। এতিয়া এই মাৰ্জিনটো আৰু বটমৰ মাৰ্জিনটো আকৌ আমি এইটো এনেকুৱাকৈ লাইন টানি ল'ব লাগিব। এইটো আমি এনেকুৱাকৈ লাইন টানি দিম। এইখিনি ৰাউণ্ড শ্বেপ দি দিলোঁ। এতিয়া ইয়াতে আমাৰ অলপমান কাপোৰ এক্সট্ৰাকৈ ল'ব লাগিব, যাতে কেতিয়াবা কমৰ সৰু ডাঙৰ হ'লে কৰিব পাৰে। এইটোৰ কাৰণে আমি 2 ইঞ্চি ল'ম। এতিয়া এই 2 ইঞ্চিতে আমাৰ কাটিং হ'ব, ইয়াতে আমাৰ কাপোৰটো কাটিং হ'ব। ঠিক আছে, আৰু এই যেটো মাৰ্জিন এই মাৰ্জিনটোত আমাৰ চিলাই হ'ব। তো চাওক, যেটো আমাৰ পেনৰ যেটো বেক পাৰ্ট সেইটো হৈ গ'ল। এতিয়া এই বেক পাৰ্টখিনিও কাটি ওলোৱাৰ কাৰণে ৰেডি আমাৰ। তো এইখিনি আমাৰ হৈ গ'ল। তো পেনৰ যেটো কাটিংটো আমাৰ কমপ্লিট হ'ল। এইখিনি এতিয়া আমাৰ কি অলপমান খৰচাৰ কাপোৰ মিলাব লাগিব। তো ইয়াতে ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট আমাৰ হৈ গ'ল। ইয়াতে আমি টাকটো দিলোঁ, যেটো আমাৰ এইটোৱে আছিল, কিন্তু ইয়াত আকৌ আমাৰ যেটো বেক পকেট হ'ব সেইটো কাৰণেও মাৰ্জিন আমি কৰি ল'ব লাগিব। তো ইয়াতে যেটো শেপ দিয়া যাব, শেপটো আমাৰ 4.5 ইঞ্চি ডাউন লগাই শেপ দিয়া যাব।
ইয়ালৈকে আপোনাৰ ডাউনটো 4.5 ইঞ্চি দিয়া হ'ব আৰু ইয়াতে পকেট যেটো বেড পকেট হ'ব হেতু আমাৰ এই 4.5 ইঞ্চি তলত আহিব আৰু যেটো পকেটটো হ'ব আমাৰ 5 ইঞ্চি বহল হ'ব এটো হল আমাৰ মিডল পইণ্ট যেটো মাৰ্জিন কৰিলো মাৰ্জিনৰ মিডল পইণ্ট এই মিডল পইণ্টৰ পৰা ইভাগে 2.5 ইঞ্চি ইভাগে 2.5 ইঞ্চি এটো হ'ব আমাৰ পকেট এইখিনি হ'ব আমাৰ পকেট কিন্তু পকেটটো এই পাৰ্টত নহয় পকেটটো হ'ব এই তলৰ পাৰ্টটো কিন্তু এই পাৰ্টটো যেতে কাটিং কৰাটা আমাৰ ওপৰত থাকে হেতু কাৰণে এই পাৰ্টটোতে মাৰ্জিনটো কৰা যায় তো এটা আমাৰ কাটিং হল এতিয়া আমি অলপমান খৰচাৰ কাপোৰ মিলাব লাগিব এই যেটো পাৰি এই পাৰিটোৰ পৰা আমি ইয়াৰ পৰা বেড পকেটৰ দুটা এই ধৰাৰ কাৰণে বৰ্ডাৰ ধৰাৰ কাৰণে ইয়াৰ পৰা আমি উলাই দিলো এটো এই দুটা দি আমাৰ হে বৰ্ডাৰ আহিব আৰু বাকি এই যিখিনি ৰৈ গল এইখিনি দি আমাৰ বেলত কাম আহিব মানে কি বেলৰ ভিতৰত যেটো পাৰ্ট থাকে সেই পাৰ্টটো ইয়াত এটো দি কাম আহি যাব তো বেলৰ কাৰণে আৰু বেড পকেটৰ কাৰণে এটো হৈ গল এটো দি হ'ব আমাৰ যেটো চেনৰ যেটো দুটা প্লেট থাকে এই দুটা প্লেট এটো দি হ'ব আৰু ইয়াতে বহোৱা হ'ব বেল যেটো আমাৰ পেনৰ যেটো বেল থাকে সেই বেলটো আমি ইয়াতে বহাব লাগিব এইখিনি পেস্ট হেতু আমি পেস্টিং কৰা বুলি কও যেতিয়া পেস্টিং কৰিম তেতিয়া আপোনালোকক বুজাই দিম হেতু গল আৰু এই যিখিনি কাপোৰ উলালে এই কাপোৰখিনি যে আমি ইয়াৰ পৰা যেটো পকেটৰ যেটো আমাৰ কাপোৰ লাগে অলপমান মানে কি এই পেনৰ কাপোৰেদি গটে পকেটটো নাহিব তো আমি আৰু বেলেগ আৰু কাপোৰ লাগিব কিন্তু আমি সেম কাপোৰ অলপমান ব্যৱহাৰ কৰিব লাগিব যিখিনি মই আপোনালোকক পকেটটো বনোৱাতে বুজাই দিম তো পকেটৰ যেটো দিগল হেতু আমি ৰাখিব লাগিব 15 ইঞ্চি তো এটা আমাৰ দুটা পাৰ্ট লাগিব 15 ইঞ্চি কে মই এটো কাটি লও আৰু ইয়াৰ পৰা কি কৰিম আমাৰ যেটো বেল পেনৰ যেটো আপোনাৰ লুপি লাগিব বেল লগোৱা যেটো লুপি তাৰ কাৰণে আমাক সিধা কাপোৰ লাগিব এই যিখিনি কাপোৰ উলালে এইখিনিত আমাৰ পেনৰ লুপি আহি যাব আৰু এই সাইডটো যেটো সেবত কাটিং কৰা আছে এটো হিচাপত আমি এটো এনেকুৱাকৈ কাটি দিম এটো দুটা পিস কৰি দিলো তো এইখিনি দি আহিব আমাৰ সাইড পকেট এটো সাইড পকেটৰ কাৰণে হৈ গল ইয়াৰ পৰা লুপি উলাই যাব লুপি আহি গল আৰু বেলেগ বেলেগ খৰচাৰ কাপোৰ ইয়াৰ পৰা উলাব তো এইখিনি আছিল পেন কাটিং তো কাটিংটো আপোনালোকক কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব তো ইয়াৰে পাৰ্ট থাকিব আপোনালোকে গটেকেটা পাৰ্ট চাই লব এতিয়া এই পেনটো কি কৰিম আমি বেল কাটিব লাগিব বেল কাটিম পেস্টিং কৰিম এইখিনি কাম আমাৰ বাকি আছে